প্ৰথম দেখিছোঁ দেই বন্ধুসকল এনেকুৱা পানী। আৰু যিসকল মই কালি ভিডিঅ' এটা প্ৰস্তুত কৰিছিলোঁ আপোনালোকৰ বুলি, মানে জন্ম হোৱাৰ পৰা দেখা নাই এনেকুৱা পানী 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 দেখিছে। আৰু যিসকলে ৰুইছিলে মানে ৰোৱা নোৰোৱা এতিয়া ক'তো চিন নাইকিয়া কৰি দিলে। চাওক এইপিনে চাওক, এনেকুৱা পানী আমাৰ বিশেষকৈ এই অঞ্চলটোতে বকিয়াল অঞ্চলত কোনো বান্ধ চিন নোহোৱাকৈ এনেকুৱা কিন্তু আগতে কোনো দিনে আমি দেখা নাই। দেখিছেনে? চাওক, মই আছোঁ বকিয়াল গাঁৱৰ যিটো মানে মাছ পথাৰ। আচলতে এই আলিটোৱে সংযোগ কৰিছে বকিয়াল আৰু নপামৰ দুখন গাঁও। আৰু এই আলিটো মানে এনেকুৱা এটা পৰিৱেশ হৈছে, আলিটোৰ ওপৰেদি পানী, মই আপোনালোকক দেখুৱাই আছোঁ। আৰু এনেকুৱা এটা বিস্তৃত মানে এটা অঞ্চল, গোটেই অঞ্চলটো আচলতে বহুতেতো যিবিলাক দ মাটি আছিলে দ মাটিবিলাকত মানে ধান ৰুইছিলে। এতিয়া আপোনালোকে ক'ৰবাত ধান এগোচা দেখি পাইছেনে বাৰু? মানে এইফালে আপুনি আমাৰ নদী সাগৰ নিচিনা হৈ আছে, মানে পাৰ নোহোৱা এটা পৰিৱেশ। এইপিনে দেখিছে আপোনালোকে, এইটো মেইন ৰোড আৰু মেইন ৰোডৰ ওপৰত পানী। এইটো মেইন ৰোডৰ ওপৰত পানী 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 চাৰিওফালে পানী। দেখিছেনে? আৰু কেনেকুৱা এটা ভয়ংকৰ পৰিৱেশ পৰিস্থিতি। সেইবিলাক চব পানী 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 চবফালে মানে পানীয়ে, কেনেকুৱা পানী। আৰু এইবিলাকত আপুনি নামিব নোৱাৰে, মানে আপুনি সাঁতুৰি থাকিব পাৰিব এনেকুৱা পানী। আৰু দেখিছেনে, এইটো মেইন পথটোত পানী। এয়া পুৱাৰ দৃশ্য দেখুৱাইছোঁ। কালি দৃশ্য দেখুৱাইছিলোঁ, যিটো কালিতো পানীৰ পৰিমাণ কমি আছিলে। আজি এয়া হৈছে পুৱাৰ দৃশ্য। আৰু অলপ পাছত ক্ৰমান্বয়ে বাঢ়ি আহি আছে। কিয় বাঢ়িছে জানেনে? আমাৰ যি কালিয়নী নদী, আপোনালোকে সকলোৱে জানেই, কালিয়নী নদী ইতিমধ্যে বহুত বহাৰ কাৰণে মানে তাৰ পানীটো আচলতে টানিব পৰা নাই। সেই কালিয়নী নদী, এইটো পুল চক, এইটো পুলৰ কোনো চিন নাইকিয়া হৈ আছে। এই দেখিছেনে? এনেকুৱা যিমান আপোনাৰ ৰুইছিলে মানে সকলো শেষ। সকলো ফালে যেতিয়া পানী পানী পানী, কেৱল পানী। মুঠতে আপুনি যেনিয়ে চাই তেনিয়ে মানে চবপিনে পানী 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 পানী। কি হ'ব এতিয়া খেতিয়কৰ, তাকেহে এটা চিন্তাৰ বিষয় হৈ পৰিছে। চাৰিওফালে পানী। মই আপোনালোকক চাৰিওফালে দেখাইছোঁ। এইটোতো ৰাস্তাটো আপোনালোকে দেখুৱালৈ, সেইফালে দেখিছে নহয়। সেইপিনে আপোনালোকে মানে কিমান হ'ব, প্ৰায় মানে 7 ফুটমান পানী হৈ আছে। কি হ'ব এবাৰ কৃষকৰ অৱস্থা? পানীৰ অভাৱত ৰুব পৰা নাছিলে, আৰু যিখিনি ৰুইছিলে সেইখিনি ইয়াত থৈবচ অৱস্থা। আৰু হৈ পিনে আছে নেকি? চকৰাই সকলো পানী 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 চবতে পানী। চাকে জেওৱা সমান হৈ গৈছে। আৰু এইবোৰ চব ইমান বামতো পানী। আপোনালোকৰ মানে হৈছে নাই জনাব দেই। চকল পানী চক কিমান ডাঙৰ পানী। এইফালে চবতে মুঠতে পানী পানী পানী, আলি চিন নাই। এয়া চক ইমান ওচৰত আছো, ইমান পানী। গোটেই পানী। চক আমি আলিত আছো। এইজোপা চক জামুক গছ বুলি কয়, জামুক তল। কিমান পানী চক, ইয়াত ইমান শুকান আছিলে, কিমান পানী গ'লে। ইয়াতো আছে কঠীয়াত। এইফালে চক দলঙত, চবতে মুঠতে পানী। আৰু পানী 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 চবতে পানী। মুঠতে একো ৰুইছিলে, ৰোৱাৰ একো চিনেই নাই। ইমান পানী চাওক ইয়াৰ ৰাইজ অকল।
এয়া এয়া চাওক বহুত পানী ক'তো এডালো মানে ৰোৱাৰ চিন নাই আৰু আপোনালোকৰ বিলাক হৈছে না জনাব আকৌ দেই এয়া চাওক চবে মাছ ধৰি নিছে আপোনালোকৰ বোলে মাছ ওলাইছে নহয় জনাব এয়া চাওক আলিয়া পাবগৈ আৰু ওখ কাৰণেহে পোৱাগৈ এয়া দলং বুৰিলে দলঙৰ ওপৰেদি পাৰ হৈ গৈছে এয়া চাওক দলঙৰ ওপৰেদি পাৰ হৈ গৈছে এয়া চাওক